মৰাণৰ খোৱাঙত এটা প্ৰকাণ্ড ঘোং পিঞ্জৰাবদ্ধ পংকজ বৰুৱা নামৰ এজন যুৱকৰ পিঞ্জৰাত আবদ্ধ ঘোংটো দীৰ্ঘদিন ধৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল এই ঘোংটোৱে ঘোংটো উদ্ধাৰৰ বাবে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে আমি দেখুৱাইছো আমি আপোনালোকক এই ঘোংটো পংকজ বৰুৱা নামৰ এজন যুৱকৰ পিঞ্জৰাত আবদ্ধ হৈছিল এই ঘোংটো মৰাণৰ খোৱাঙত এই প্ৰকাণ্ড ঘোংটো পিঞ্জৰাবদ্ধ হৈছে একচুৱেলি পিঞ্জৰাটো ইয়াৰ লোকেল মানুহে মানে বনাই পাতিছিলে আৰু ৰাতিপুৱা আজি আপোনালোকৰ আমাৰ সাংবাদিক বন্ধু কোনোবা এজনে আমাৰ অফিচত জনালে যে এনেকৈ নাহৰণি এটা বাঘ পিঞ্জৰা হৈছে তো আমি আহিলোঁ আহি পেলাই দেখোঁ যে হয় এটা ব্লেক পেন্থাৰ বাঘ পিঞ্জৰাবদ্ধ হৈ আছে এতিয়া আমি এই ডিব্ৰুচৈখোৱাৰ পৰা এজন ডাক্তৰ আনি পেলাই ইয়াত ট্ৰেংকুলাইজাৰ কৰি আমি আকৌ পিঞ্জৰাত আবদ্ধ কৰি আকৌ ইয়াৰ পৰা লৈ যাম এইটো আমি হয়তো গুৰিজান ৱাইল্ড লাইফ ডিভিজন মানে চেঞ্চুৰীত মেলি দিয়া হ'ব বাঘটো আছে ডাঙৰ এইটো আপোনাৰ 6-7 বছৰমান বয়সৰ হ'ব যোৱা ৰাতি 7টা বজাত পাতিছিলোঁ যোৱাকালি গোটেই ৰাইজৰ মানে ছাগলী গৰু চৰু খাইছে সেইকাৰণে মানে পাতিছিলোঁ এতিয়া মানে ৰাতি 7টা বজাত সোমাই গৈছে আৰু আহি পাতিছোঁ ৰাতিপুৱা মানে দেখিছোঁ আৰু সোমাই থকা ঘোং বাঘ হয় ক'লা বাঘটো হয় গৰু ছাগলী ওচৰত খাইছে আজি এঘৰ খাইছে ৰাতিপুৱা কালি এঘৰ খালে আমাৰ বাঘটো